Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3। ইয়াৰ নাম আছিল কোৱাড্ৰিলেটাৰেল অৰ্থাৎ চতুৰ্ভুজ। যোৱা ক্লাছত আমি এক্সাৰসাইজ 3.1 ৰ আটাইখিনি কোৱেশ্চন ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম এক্সাৰসাইজ 3.2 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে দিছে যে ফাইন্ড দা আননোন কোৱান্টিটি সাইড এংগল অফ দা ফলোইং quadrilateral অর্থাৎ কি কৈছে quadrilateral মানে কি চতুৰ্ভুজ তলত দিয়া চতুৰ্ভুজ কিটাৰ মানে বাহু বা কোণ উলিয়াব দিছে মানে যেটো দিয়া থাকে আৰু here the arrow mark এটো দেখিছে এটো হৈছে arrow mark given in the opposite side denote that the pair of line are parallel মানে এই চিনটো যদি দি দিয়ে মানে এই চিনটো তেতিয়া হলে কি বুজায় ইহত দুডাল parallel মানে সমান্তৰাল বুজি পাইছানে কি কৈছে ইয়াতে আমাৰ এংগল নহলে বাহুমান উলিয়াব দিছে আৰু তাতে এই চিনটো যদি দিয়া থাকে তেতিয়া হলে তোমালোকে বুজিবা যে হে বাহু দুডাল কি সমান্তৰাল হল এতিয়া চোৱা আমি কেনে কৰিম এতিয়া চোৱা আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয়নে গতিকে আমি কি কৰিম এই গুটে কোণকিটা যোগ কৰি পেলাই 360 বুলি আমি লিখিব পাৰো বুজি পাইছানে ইয়াতে লিখিবা গুটে মানবিলাক লিখিবা আৰু প্ৰথমতে আছে 110 plus 80 degree plus 75 degree plus a equal আমি কিমান বুলি লিখিম 360 ডিগ্ৰী হল তেগিটা প্লাস কৰি দিয়া প্লাস কৰিলে তুমি কিমান পাবা 265 ডিগ্ৰী plus a equal to 360 ডিগ্ৰী হল এতিয়া চোৱা ইয়াক তুমি ইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব গতিকে ইফালে হ'ব a equal to 360 minus 265 ডিগ্ৰী হল এতিয়া দুইটা মাইনাস কৰি দিয়া কিমান পাবা 95 ডিগ্ৰী তাৰ মানে a ভ্যালুটো তুমি কিমান পালা 95 ডিগ্ৰী ঠিক আছে বুজি পালা নেক্সট চোৱা ইয়াতে চোৱা কাৰ্চিন দিছে তাৰ মানে এডাল সমান্তৰাল এডাল আৰু তোমাৰ ইয়াতে a b c আৰু a টো কোণৰ মান দিয়া আছে 105 হল তে ইয়াতে আমি a b আৰু c মান উলিয়াব লাগে এতিয়া চোৱা আমি জানো যে দুটা সন্নিহিত কোণৰ মান কি হয় মানে সমষ্টি কিমান হয় 180 ডিগ্ৰী তে আমি যদি ভালৰে মন কৰো এটো কোণ আৰু এটো কোণ কি হৈছে সন্নিহিত কোণ মানে লগ খাই থকা কোণ হয়নে তো আমি কি কৰি দিম এই দুটা ইকুৱেল টু 180 ডিগ্ৰী বুলি পাতিম এটা চাবা a + 105 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী হল এটা লিখিবা যিহেতু দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হল এতিয়া ইয়াতে a ভ্যালুটো উলিওৱা কি হ'ব বাৰু প্লাস হৈছে সমানচিহ্ন ইফালে হলে মাইনাস হৈ যাব মানে 180 ডিগ্ৰী মাইনাস 105 ডিগ্ৰী হল তো মাইনাস কৰি দে a ইকুৱেল কিমান আহিব 75 ডিগ্ৰী হল তে a ভ্যালুটো 75 আহা লগতে এটো ভ্যালু তোমাৰ কিমান হৈ যাব 70 হৈ যাব কাৰণ ইহতে কি হ'ব বিপৰীত কোণ মানে কেনেকে বিপৰীত কোণ হ'ব এ সোৱা সমান্তৰাল ইহত এডাল সমান্তৰাল আৰু ইয়াতে তোমাৰ এডাল হৈছে ছেদক হল আৰু ইয়াতে এডাল ছেদক তো এটো কোণ আৰু এটো কোণ কি হৈ যাব বিপৰীত কোণ হ'ব গতিকে এটাকে c কোণৰ ভ্যালুটো কিমান হ'ব 75 ডিগ্ৰী ৰিজনটো লিখিবা বিপৰীত কোণ নেক্সট তোমাৰ a b কোণটো এটো সতি সমান হ'ব হয়নে তো b = কিমান আহিব 105 ডিগ্ৰী হল এটো হে ৰিজনটো কি হ'ব বিপৰীত কোণ ঠিক আছে নেক্সট চোৱা নেক্সট চাবা ইয়াতে তোমাৰ এডাল সমান্তৰাল এডাল দিছে আৰু এডাল সমান্তৰাল এডাল দিছে আৰু এডাল হৈছে কি তোমাৰ ছেদক এটা আমি ভালদৰে যদি মন কৰো এটো কোণ আৰু এটো কোণ তোমাৰ কি হৈছে সন্নিহিত কোণ আৰু সন্নিহিত কোণ মানে এই দুটা কোণ তুমি প্লাস কৰিলে কিমান পাবা 180 ডিগ্ৰী পাবা এতিয়া তোমালোকে ভালদৰে চোৱা এডাল হৈছে সমান্তৰাল এডাল হৈছে ইয়াৰ ছেদক তে এটো কোণ আৰু এটো কোণ কি হ'ব একান্তৰ কোণ হ'ব নহয় এটো কোণ আৰু এটো কোণ আৰু একান্তৰ কোণ হলে কি দুইটা একে হয় তাৰ মানে তুমি এই কোণৰ মান কিমান পালা 40 ডিগ্ৰী তাৰ মানে এই গুটে কোণটোৰ মান কিমান a + 40 ডিগ্ৰী বুজি পালা এটা আমি লিখিব পাৰো যে a + 40 ডিগ্ৰী ইকুৱেল টু 110 ডিগ্ৰী হল ইকুৱেল টু 1 + 40 ডিগ্ৰী + 110 ডিগ্ৰী ইকুৱেল টু কিমান আহিব 180 ডিগ্ৰী কাৰণ সন্নিহিত কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় বুজি পালানে বাৰু ইয়াতে আকৌ কৈ আছো চোৱা যেহেতু এই দুডাল সমান্তৰাল আৰু এডাল হৈছে তোমাৰ ছেদক গতিকে এটো কোণ আৰু এটো কোণ হৈ যাব একান্তৰ কোণ
তো আমি কিমান পাইছো দুইটা একে পাতিছো তাৰ মানে তোমালকে এটো বস্তু আৰু চাই লোৱা এই দুডাল সমান্তৰাল ৰেখা এটা লৈছে ছেদক এতিয়া তোমাৰ কি কৈছে এটো কোণ আৰু এটো কোণ একান্তৰ কোণ আৰু দুইটা কোণৰ মান কি হ'ব একে তো এটো 40 হোৱাৰ কাৰণে এটো তুমি কিমান পালা 40 পালা এতিয়া আমি কি কৰিম চোৱা ইয়াতে আমি লিখিম যে a + 40 ডিগ্ৰী আৰু ইফালে তোমাৰ এটো কোণ কিমান আছিল চোৱা 110 তো ইয়াতে লিখিবা যে +110 ডিগ্ৰী = 180 ডিগ্ৰী এটা a ভ্যালুটো উলিয়াই দিয়া 140 + 110 = কিমান আহিব 150 ডিগ্ৰী = 180 ডিগ্ৰী হল তো 150 টো তুমি ইফালে লৈ যোৱা প্লাস হৈ আছে ই a লগত গতিকে ইফালে আহোতে কি হৈ যাব মাইনাস হৈ যাব 150 ডিগ্ৰী হল তো দুইটা মাইনাস কৰি দিয়া 180 - 150 = 30 ডিগ্ৰী হল তাৰ মানে তুমি a ভ্যালুটো কিমান পালা 30 ডিগ্ৰী এটো কিমান পালা 30 ডিগ্ৰী এটা এটো 30 হোৱাৰ লগতে এটো 30 হৈ যাব একে একান্তৰ কোণ হয়নে চোৱা ইয়াতে তুমি ভালৰে মন কৰা এটো কোণ আৰু এটো কোণ এটোটাও তোমাৰ একান্তৰ কোণ হৈ আছে হয়নে তে এটো কোণ তুমি a আছিলে ন a ভ্যালুটো তুমি কিমান পালা 30 ডিগ্ৰী তো এটো 30 হোৱাৰ কাৰণে এটো তোমাৰ কিমান আহিব 30 ডিগ্ৰী মানে দেখে b = তোমাৰ কিমান আহিব 30 ডিগ্ৰী এটা তুমি কি লিখিবা একান্তৰ কোণ একান্তৰ কোণ হোৱাৰ কাৰণে তোমাৰ কি হৈ গল বাৰু ইকুৱেল হৈ গল বুজি পালানে নেক্সট তো চোৱা নেক্সট তো তোমাৰ চোৱা ইয়াতে তোমাৰ a আৰু b আছে মানে a আৰু b মানে মান উলিয়াব লাগে হল আৰু এটো হৈছে তোমাৰ কি সামন্তৰিক এটা আমি জানো যে সামন্তৰিকৰ বিপৰীত বাহুবিলাক সদায় সমান হয় তাৰ মানে এডাল বাহু আৰু এডাল বাহু সদায় সমান হয় এডাল বাহু সমান হয় গতিকে আমি কি কৰিম জানানে এটো ইকুৱেল টু পাতিম তাৰ মানে 2b + 1 আছে ন ইকুৱেল টু পাতি দিম 9 ৰিজনটো লিখিম যে সামন্তৰিকৰ বিপৰীত বাহু সমান হল তেয়াতে তুমি চোৱা 1 টো প্লাস হৈ আছে সমান চিহ্ন ইফালে যাওঁতে কি হৈ গল মাইনাস হৈ গল -1 হল 2b = কিমান হ'ব 9 টকা ধাৰ জমা 1 টকা ধাৰ = আহিব 8 টকা হল 2 টো b লগত পূৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ যায় কি হৈ যাব হৰণ হৈ যাব তাৰ মানে 8/2 তো b = আহিব 4 বুজি পালানে তে b = 4 পোৱাৰ লগতে তুমি এটো a মানটো উলিয়াব পাৰিবা হয়নে এতিয়া চোৱা ইয়াতে আমি কি কৰিম নেক্সট সাম এটো সমান এটো পাতিম 4a = 24 ইয়াৰ পৰা a ভ্যালুটো উলিয়াই লোৱা 4 লগত পূৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ আহা কি হৈ যাব হৰণ হৈ যাব সৰি ইয়াতে আহিব তোমাৰ কিমান 4 হয়নে এটা 4 এ 24 ক কেবা যাব 2 ৰে কাটা 2 * 2 = 4 2 * 12 = 24 2 * 6 = 12 তো a = তুমি কিমান পালা 6 b = পালা 4 আৰু a = পালা 6 বুজি পাইছানে বাৰু নেক্সট তো চোৱা নেক্সট তো চাবা ইয়াতে এটো সামন্তৰিক আৰু সামন্তৰিক আমি কি জানো বিপৰীত বাহুবিলাক সমান তে ইয়াতে এটো যদি 17 হয় এটো কিমান হ'ব যেটো একিটা বিপৰীত বাহু এটো যদি তুমি এনেকে ঘূৰাই পেলাই আকি চোৱা তেতিয়া কি হ'ব এটো সমান এটো তাৰ মানে তুমি a মানটো কিমান পালা 17 হল এতিয়া চোৱা a মানটো 17 পালা তাৰ পিছত এফালে মন কৰিবা এখিনি 15 বুলি কৈছে হা আৰু এখিনি তোমাৰ কি কৈছে c আৰু এফালৰ এখিনি হৈছে 8 আৰু এই b টো হৈছে কিমান আমাক উলিয়াব দিছে হল এতিয়া আমি কি কৰিম যেহেতু চিত্ৰৰ পৰা আমি পাই আছো যে এটো কি হৈছে সামন্তৰিক আৰু এডাল হৈছে কৰ্ণডাল কি হয় সমান হয় গতিকে এখিনি সমান এখিনি হ'ব তাৰ মানে এই c ভ্যালুটো তোমাৰ কিমান আহিব সমান হ'ব 15 আৰু ইফালে তোমাৰ এখিনি 8 হোৱাৰ লগতে এখিনিও তোমাৰ কিমান হ'ব 8 তাৰ মানে বিউ কিমান হ'ব 8 এটো আমি কি কৰিলো চিত্ৰটোৰ পৰা উলিয়াব পাৰিলো হল নেক্সট তো চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে তোমাৰ a b c আৰু এটা কোণৰ মান দিছে 75 গতিকে আমি a b c মান উলিয়াব লাগে হল এতিয়া আমি কি কৰিম এটো কোণ আৰু এটো কোণ সন্নিহিত কোণ বুলি ধৰি লম যোগ কৰি পেলাই আমি কিমান পাম 180 ডিগ্ৰী পাম হয়নে তাৰ পৰা আমি কি কৰিব পাৰো a মানটো উলিয়াব পাৰো এতিয়া চোৱা আমি ইয়াতে লিখোতে কি বুলি লিখিম যে চোৱা 75 ডিগ্ৰী প্লাস a = কিমান হ'ব 180 ডিগ্ৰী হল 75 টো প্লাস হৈ আছে সমান চিহ্ন ইফালে লৈ যোৱা কি হৈ যাব -75 হ'ব তো a ভ্যালুটো কিমান আহিব 105 হল তাৰ পিছতে a ভ্যালুটো কিমান পালা 105 পালা তো
তো এটো 105 পোৱাৰ লগতে এই কোণটোৰ মান কিমান হ'ব 105 এ হ'ব কিয় এৰ বিপৰীত এতিয়া সোৱা এৰ ভ্যালুটো 105 পোৱাৰ লগতে সি ভ্যালুটো 105 পালা কিয় পালা যেহেতু এটো কি তোমাৰ সামন্তৰিক তো সামন্তৰিকৰ কি হয় বিপৰীত কোণবিলাকৰ মান সমান হয় হয়নে ঠিক আছে তো এ পালা সি পালা এটা বি মানটো উলিয়াব লাগে বি মানটো তুমি কেনেকৈ উলিয়াবা ইয়াতো ঠিক একেদৰে বিৰ বিপৰীত কোণটো হৈছে এটো আৰু এটো যেটো সামন্তৰিক গতিকে বি মানটো তুমি কিমান পাবা 75 ডিগ্ৰী পাবা হল এটো 75 হোৱাৰ লগতে এটো 75 ঠিক আছে তো আজিলৈ মানে আসলে ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কোৱেশ্চন কিটাৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল